Dear students, আজি তোমালোকলৈ লৈ আহিছোঁ 2026 জেনেৰেল মেথমেটিক্সৰ MCQৰ 15টা কুৱেশ্যনছ দ্বিতীয়টো খণ্ড কুৱেশ্যন নম্বৰ 16ৰ পৰা 30 লৈকে আশা কৰোঁ তোমালোকৰ এই 15টা কুৱেশ্যনৰ কনচেপ্টখিনিও ক্লিয়াৰ হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। এয়া 2026 জেনেৰেল মেথমেটিক্স কুৱেশ্যন পেপাৰখন লৈছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। Question number 16. If alpha and beta are zeros of the polynomial px square plus qx plus r, then the value of 1 plus alpha into 1 plus beta. Yate ami polynomial to long soa polynomial px square plus qx plus r. Therefore ami alpha and beta duta ki hoy tar zeros hoy gotike ki likhibo paro alpha plus beta equal ki hoy minus b by a minus b thai tomar ki ase Q আছে আৰু এটো P আছে and product of the zeros alpha into beta কি হ'ব তোমাৰ R by P C by A তো এতিয়া আমাক কি কৈছে 1 plus alpha and 1 plus beta কি কৰিব দিছে মাল্টিপ্লাই কৰিব দিছে তো এইটো মাল্টিপ্লাই কৰো 1 ৰ লগত 1 1 যা 1 alpha into 1 is alpha plus 1 into b beta alpha into beta is alpha beta. Now ito 1 হৈ গল alpha plus beta মানে কি হয় তোমাৰ minus q by p হয় আৰু alpha into beta মানে কি হয় r by p হয় take LCM ইয়াতে আমি LCM লম তো ইয়াতে p1 যা কি হৈ গল p হল minus q plus r এতিয়া কারেক্ট অপশনটো আমরা কোনটো হ'ব সোয়া p minus q plus r by p so D is the correct option. So number 17, consider the following pair of linear equations. Yate 3 equations dise tar para ami uliabo lage consistent and inconsistent. So 17 number question prothom pair of equation lom ami first pair of equation 1 number karone twice x minus thrice y minus 8 equal 0 and yare 4x ki hobo minus 6y আৰু এটো minus 9 এটো তো ইকুয়াল কি হ'ব 0 হ'ব তো ইয়াৰ পৰা আমি কি লম a1 by a2 উলিয়াম তো এটো কি হৈ গল 2 by 4 তাৰ পিছত b1 by b2 উলিয়াম এটো -3 by -6 এটো b1 এটো b2 তো এটো কি হ'ব 1 by 2 এটো ক্যান্সেল কৰিলে আমি 1 by 2 পাও নেক্সট তোমাৰ এটো কি হৈ গল c1 by c2 উলিয়াম আমি তো -8 by -9 তো এটো 8 by 9 এটা সোয়া 1 by 2 এটো 1 by 2 এটো নট ইকুয়াল হৈছে এটো আৰু এটো ইকুয়াল বাট এটো নট ইকুয়াল হৈছে সো কন্ডিশনটো তোমাৰ কি হয় a1 by a2 ইকুয়াল b1 by b2 নট ইকুয়াল c1 by c2 এটা আমি জানো যে নট ইকুয়াল c1 by c2 হলে ইয়াতে কি হ'ব এটো ইনকনসিস্টেন্ট এটা 2 নাম্বাৰটো সোয়া 2 নাম্বাৰ এই কোৱেশ্চন দুটা আমি নিলিখাকে আমি কৰিবলৈ চেষ্টা কৰো আহা ইয়াৰে 2 নাম্বাৰ a1 by a2 উলিয়াম a1 by a2 এটো 2 by কি হ'ব 4 হ'ব 2 by 4 তো এটো 1 by 2 হৈ গল তাৰ পিছত তোমাৰ b1 by b2 হ'ব b1 তো তোমাৰ কি আছে 3 আছে এটো 3 আৰু b2 তো কি আছে 6 আছে তো ইয়াটো ডিভাইড কৰিলে তুমি 1 by 2 পাবা ঠিক তেনেকৈ তুমি c1 by c2 উলিওৱা c1 by c2 এটো কি আছে -9 আৰু এটো -18 আছে -18 সো এটো কি হল 1 by 2 হয় এতিয়া ইয়াৰে কন্ডিশনটো কি পাবা a1 by a2 ইকুয়াল b1 by b2 ইকুয়াল c1 by c2 এটো কি হ'ব তোমাৰ কনসিস্টেন্ট হ'ব কনসিস্টেন্ট এতিয়া এটো আছিল নাম্বার 2 নাম্বার 3 টু চাও আহা নাম্বার 3 পেয়ার অফ ইকুয়েশনৰ আমাৰ a1 by a2 উলিয়াম a1 by a2 এটো কি হয় 2 by 3 b1 by b2 উলিয়াৱা b1 by b2 b is -3 and এটো divided by 2 এতিয়া সো এই দুটা ইকুয়াল নহয় both are unequal so এই দুটা যদি ইকুয়াল নহয় তেতিয়া হলে আমি c1 by c2 উলিয়াবলৈ না যাও এটো ডাইৰেক্টলি a1 by a2 not equal কি হ'ব b1 by b2 তো এটো কি হৈ গল 3 নাম্বাৰটো কি হ'ব তোমাৰ কনসিস্টেন্ট এতিয়া সো এইটো 2 নাম্বাৰ and 3 নাম্বাৰ কনসিস্টেন্ট বাট 1 নাম্বাৰটো কি হয় ইনকনসিস্টেন্ট তো ইয়াতে তোমাৰ আনসাৰ সো কারেক্ট অপশন কোনটো হ'ব ইয়াতে 1 and 2 are consistent is wrong 1 and 3 are consistent
কি কৈছে 1 and 3 are consistent, 1 to আমাৰ inconsistent হয়, only 1 is inconsistent, so C is the correct option. Question number 18 চোৱা, match column A with column B, ইয়াতে আমাৰ quadratic equation কেইটামান দিছে চোৱা, কেইটা 4টা quadratic equation দিছে, এটা P এইটো Q ৰ কাৰণে, এইটো R ৰ কাৰণে, এইটো S ৰ কাৰণে, আৰু ইয়াৰে অপশ্যন কেইটা দিছে, আমি মিলাই পেলাই ইয়াৰে কাৰেক্ট অপশ্যনটো উলিয়াব লাগে। এতিয়া ফাৰ্ষ্টতে চোৱা অপশ্যনবিলাকত কি উলিয়াবলৈ আমাক হেৰি কৰিছে চোৱা, ৰুটছ আৰ ৰিয়েল এণ্ড ইকুৱেল প্ৰথমতে, তাৰপিছত আমাক চাব দিছে কি ৰুটছ আৰ 3 and -2, ৰুটছ আৰ 2 and -3, ৰুটছ আৰ ইমাজিনেৰী। 18 ইয়াতে আমি ইকুৱেশ্যনটো লৈছোঁ x² p কাৰণে তোমাৰ কি দিছে চোৱা, x² - x - 6 = 0। এতিয়া চোৱা ইয়াতে তোমাৰ কি হ'ব, আমি প্ৰথমতে চাম b² - 4ac, b² বুলি ক'লে কি হয়, -1² হয়, -4 × a মানে 1 হয়, c মানে -6 হয়, তো এইটো -1² কৰিলে +1 হ'ব, মাইনাছ ইনটু মাইনাছ প্লাছ, 6 × 4 = 24, এইটো তোমাৰ কি হৈ গ'ল 25। এইটো কি হ'ব তোমাৰ >0 হয়, চ' ইকুৱেল ৰুটছ পাম, >0 হ'লে কি পাওঁ আমি, যে ৰিয়েল এণ্ড আনইকুৱেল ৰুটছ, ৰিয়েল এণ্ড, ইয়াৰে ৰুটছটো ৰিয়েল এণ্ড আনইকুৱেল। এতিয়া আমি ইয়াক সলভ কৰিম চোৱা, যে নাও x² - x - 6 = 0, -3x ৰ পৰা কি কৰিম আমি 2x ল'ম, 3 × 2 = 6, -3x + 2x is 1x, চ' এইটো -6 = 0, তো ইয়াৰ পৰা আমি কি পাওঁ, x কমন ল'লে x - 3 প্লাছ 2 কমন ল'লে x - 3, চ' = 0, তো এইটো কি পালা তুমি x - 3 আৰু এইটো x + 2 = 0, চ' x ৰ ভেলুটো কি হ'ব তোমাৰ 3 and -2। এতিয়া x² - 2x + 1 = 0 বুলি কৈছে, x - 1 হোল স্কুৱেৰ হ'ব, চ' ইয়াৰে ৰুটছ কেইটা 1 আৰু 1 হ'ব, কিন্তু ইয়াতে অপশ্যনত 1 আৰু 1টো দিয়া নাই, গতিকে আমি ইয়াক b² - 4ac টো উলিয়াম, চ' b² - 4ac চোৱা, -2 হোল স্কুৱেৰ -4 × 1 × 1, চ' এইটো কি হ'ব 2 × 2 = 4, -4, এতিয়া এইটো কি হ'ব তোমাৰ 0 হৈ গ'ল। এতিয়া নেক্সট তুমি চোৱা, ইয়াতে আমি দুটা অপশ্যন পাইছোঁ, আমি p ৰ কাৰণে আমি কি লিখিম চোৱা, p ৰ কাৰণে কোনটো অপশ্যন হৈছে, p ৰ কাৰণে এইটো 3 আৰু -2, তোমাৰ এইটো গুচি গ'ল, কি হয় 2 নাম্বাৰ গুচি গ'ল। দেন q ৰ কাৰণে তোমাৰ কি হয়, q ৰ কাৰ লগত ৰিলেট হয়, ৰিয়েল এণ্ড ইকুৱেল ৰুটছ পাবা, এইটো ৰিয়েল এণ্ড ইকুৱেল ৰুটছ, তো এইটো হৈ গ'ল তোমাৰ q ৰ কাৰণে কি হয় 1 নাম্বাৰটো গুচি গ'ল, এই দুটা গুচি গ'ল, এই দুটা আছে। এতিয়া r ৰ কাৰণে তোমাৰ কি হয় x² - x + 6 = 0 দিছে, তো ইয়াতে আমি b² - 4ac উলিয়াম, তো এতিয়া b² টো তোমাৰ কি হয়, তোমাৰ -1² হয়, -4 × 1 × 6, তো ইয়াতে কি হ'ব তোমাৰ -1² কৰিলে +1 হ'ব, -24, তো এইটো কি পালা -23, এইটো কি হয় 0তকৈ সৰু, মানে b² - 4ac <0 হ'লে ইয়াৰে ৰুটছটো কি হ'ব, ইমাজিনেৰী ৰুটছ, কি হ'ব ইমাজিনেৰী ৰুটছ অৰ ন' ৰিয়েল ৰুটছ, চ' আমি 4 নাম্বাৰটো পাই গ'লোঁ, ইয়াতে কিমান পালোঁ 4 নাম্বাৰটো পালোঁ, কি হয় r ৰ লগত ৰিলেট কোনটো হৈছে নাম্বাৰ 4। এতিয়া নেক্সট আৰু এটা আছে তোমাৰ s, এইটো নুলিয়ালেও এইটো ডাইৰেক্ট কি হ'ব, ডাইৰেক্ট এইটো এছটো যদি আমি নুলিয়াওঁ, তথাপিও ইয়াৰ আনচাৰটো কি হ'ব, ৰুটছ আৰ 2 and 3, তো আমাৰ তথাপিও মই উলিয়াই দেখুৱাইছোঁ চোৱা, লাষ্টৰ ইকুৱেশ্যনটো এছৰ কাৰণে x² + x - 6 = 0, তো ইয়াতে চোৱা x² আমাৰ ইয়াতে কি আছে তোমাৰ প্লাছ না, 3x - 2x ল'বা, -6 = 0, চ' এইটো হ'ব তোমাৰ x কমন ল'লে x + 3, আৰু ইপিনে -2 কমন ল'লে x + 3 = 0, চ' এইটো কি হ'ব তোমাৰ x + 3, আৰু এইটো x - 2 = 0, চ' ইয়াৰে ৰুটছ কেইটা কি হ'ব, x = -3 and এইটো কি হ'ব 2 হ'ব, তো ইয়াৰে কাৰেক্ট অপশ্যনটো কি হ'ব তোমাৰ 3 is the correct option, এছৰ লগত কি হ'ব তোমাৰ 3 টো
কাৰেক্ট অপশ্যন হ'ব তো ইয়াৰে অপশ্যনকেইটা মিলাই চোৱা কোনটোৰ লগত কাৰেক্ট হয় পি কাৰণে 2 হয় কিউ কাৰণে 1 হয় আৰৰ কাৰণে 4 আৰু এছৰ কাৰণে 3 হয় চ' বি ইজ দ্য কাৰেক্ট অপশ্যন Number 19 by which smallest number 3087 is to be multiplied so that it become a perfect cube এটো এটা perfect cube হ'বলৈ কি মাল্টিপ্লাই কৰিম এটো এটা perfect cube হ'ব সো আমি 3087 ইয়াৰে ফেক্টৰস কেটা উলিয়াম প্ৰাইম ফেক্টৰস তো ইয়াতে 3 ৰে ডিভাইড কৰিলে এটো 3 1 যা হ'ব 3 0 3 2 जा 6 3 9 जा 27 again itu divisible by 3 হয় 3 ৰে কৰিলে 3 3 जा 9 3 4 जा 12 3 3 जा 9 এটো যদি আমি 7 ৰে কৰো 7 4 जा 28 তাৰ পিছত 7 9 जा 63 এতিয়া 7 ৰে এটো 7 কৰিলো এতিয়া সোয়া ইয়াতে কি পালো আমি 3 স্কয়াৰ ইনটু 7 কি পালো কিউব পালো এটো কিউবত আছে বাট এটো কি হয় 3 স্কয়াৰত আছে আমাক কি লাগা আছে 3 এটা মাল্টিপ্লাই লাগে তেতিয়া এটো কিউব হৈ যাব গতিকে স্মলেষ্ট নাম্বাৰটো কি হ'ব a is the correct option 3 question number 22 সোয়া question number 20 which of the following is not an irrational number এতিয়া ইকেটা সব irrational number হ'ব তুমি চেক কৰি চাবা যত root over বিলাক থাকি যাব কিন্তু এইটো সোয়া c number মই ডাইৰেক্ট আনসাৰটো এক্সপ্লেইন কৰিছো এতিয়া √2 - √3 আৰু এটো √2 + √3 এটো ৰেশনাল হৈ যাব কেনেকৈ সোয়া a square - b square তো এতিয়া কি হৈ গল এটো 2 - 3 এটো -1 হৈ গল এটো কি হয় এটা ৰেশনাল নাম্বাৰ হয় সো এটো ইৰেশনাল নাম্বাৰ নহয় কারেক্ট অপশনটো কি হ'ব সি হ'ব কোৱেশ্চন নম্বৰ 21 কি কৈছে সোয়া মিড পইণ্ট অফ লাইন সেগমেন্ট জয়নিং 2, -1 and 6, 3 is ইয়াতে আমি মিড পইণ্ট উলিয়াম মিড পইণ্টৰ কাৰণে কি হয় সোয়া যে x1 + x2/2 এটো x ৰ কাৰণে উলিয়াম আৰু y ৰ কাৰণে উলিয়াম y1 + y2/2 এতিয়া x1 টো কিমান আছে 2 আছে আৰু এটো কি হয় তোমাৰ 6 হয় বাই 2 6 + 2 কি হয় 8/2 তুমি কি পাবা 4 পাবা আৰু ইফালে তোমাৰ y1 - 1 + 3/2 তো এটো 2 কি পাবা 2 পাবা so it is 1 so ইয়াৰে আনসাৰটো কি হ'ব 4, 1 so a is the correct option question number 22 if sin theta plus cos theta equal 4/3 then the value of sin theta into cos theta is কি কৰিম চাও হা এটো sin theta plus cos theta is equal to 4/3 লিখিছে তো আমি স্কয়াৰিং both side কৰিম এটো সোয়া sin square theta plus cos square theta is equal plus twice sin theta and cos theta is equal to 4 4 जा 16/9 এটো তোমাৰ কি হৈ গল 1 হয় plus twice sin theta cos theta is equal to 16/9 এটা 1 টো আমি হিপিনে লৈ যাম sin theta cos theta 16/9 - 1 twice sin theta cos theta এতে এলসিয়াম লম আমি 9 তো 16 - কি হ'ব 9 হ'ব তো এটো sin theta cos theta আমি 2 টো হিপিনে লৈ যাম 9 * 2 হৈ গল 16 - 9 কি হ'ব তোমাৰ 7 হ'ব sin theta and cos theta ৰ ভ্যালু কি হ'ব sin theta into cos theta ৰ ভ্যালু তোমাৰ কি হ'ব 7/18 7/18 তো ইয়াতে কারেক্ট অপশনটো সোয়া c is the correct option question number 23 in the figure if PA and PB are tangents to the circle with center O such that angle APB equal 50 degree then angle OAB is equal to angle OAB উলিয়াব লাগে ইয়াতে সোয়া P is the external point আৰু A is the কি হয় point of contact তেতিয়া হলে OAP টো কি হয় angle OAP টো 90 degree হয় আকৌ সোয়া এই PA আৰু PB ইকুয়াল টেনজেন্স হয় তেতিয়া হলে এই দুটা এঙ্গেল কি হ'ব ইকুয়াল হ'ব এটো এঙ্গেল আৰু এটো এঙ্গেল ইকুয়াল হ'ব আৰু আমি যদি এঙ্গেল সাম প্ৰপাৰ্টি কৰো এটো ধৰা x আৰু x লিখিছো তো আমি কি লিখিম 50 এঙ্গেল সাম প্ৰপাৰ্টিৰ পৰা 50 + x + x ইকুয়াল 180 ডিগ্ৰী এতিয়া আমি তাৰমানে এই এঙ্গেলটো উলিয়াম ইয়াৰ পৰা ইয়ালৈকে এইখিনি এঙ্গেল উলিয়াম এটো তুমি টুৱাইস x পালা এটো 180 - 50 কৰিলো তো এটো হৈ গল টুৱাইস x ইকুয়াল কি হ'ব তো 130 হ'ব এটো 2 ৰে ডিভাইড কৰিলে তোমাৰ কি হ'ব
65 ডিগ্ৰী এতিয়া চোৱা এইটো কি পালো আমি 65 এতিয়া আমি এই এংগলটো এই OAP এইটো কি হয় 90 হয় 90 পৰা এই 65 টো আমি মাইনাস কৰিম 90 minus 65 এতিয়া 10 minus 5 is 5 8 minus 6 is 2 তো ইয়াৰে কাৰেক্ট অপশনটো তোমাৰ কি হ'ব 25 হ'ব লগতে কি কৈছে 90 minus 65 হ'ল অপশন অলপ চাবা তোমালোকে ওয়ান অপশনত 25 দিছে দেন এটা 75 দিছে এটা 90 minus 15 দিছে আৰু এটা কি দিছে 90 minus 65 so see question number 1 and 4 correct তো correct option তোমার কি হবো A হবো question number 24 if in an arithmetic progression the first term is A and the common difference is P then the nth term is এতিয়া সোয়া কি কৈছে first term to কি কৈছে A বুলি কৈছে first term তাৰ পিছত common difference D to কি কৈছে তোমাৰ P কৈছে then আমাৰ কি কৈছে nth term to লাগে an তো a plus কি হয় n minus 1 d হয় এতিয়া এটো a plus n minus 1 আৰু d মানে কি হয় p হয় ইয়াৰে কোনটো অপচনত আছে এটো সোৱা a plus n minus 1 whole into p তো এটো হ'ব তোমাৰ কারেক্ট অপশন তো কি হ'ব d question number 25 which of the following statement is always true for similar triangles এই নম্বৰত কি কৈছে তোমাৰ they have equal area maybe হ'ব পাৰে কিন্তু always true নহয় similar মানে কি হয় similar মানে just দেখাত একে বা same shape only হয় গতিকে এটো কারেক্ট অপশন নহয় b number 2 they have equal perimeter no sometimes it is but c number 2 so their corresponding angles are equal it is always true so c is the correct option but d number 2 ki dise their corresponding sides are equal corresponding sides are not always equal question number 26 the volume and surface area of a sphere is numerically equal it is numerically equal the diameter of the sphere is ki koise sa volume 4/3 pi r cube equals surface area 4 pi r square it is 4 pi and r cancel hoi gol আর এতিয়া ইয়াতে 1/3 into r থাকি গল আৰু 4 pi r square cancel হলে ইয়াতে 1 থাকিব therefore radius কি পাবা তুমি 3 পাবা 3 এতিয়া radius 3 পালে তুমি diameter to কি পাবা diameter is equal to 2 into r so 2 into 3 so 6 units hobo yata jehetu unit to dia na gotike 6 units so correct option to tomar b hobo question number 27 the median of first 8 prime numbers to prothomote ami janibo lagibo 8 prime numbers keta ki hoy 8 first 8 prime numbers keta ki hoy swa 27 number প্ৰথমতে কি আহিব 2 আহিব তাৰ পিছত 3 আহিব তাৰ পিছত তোমাৰ কি আহিব 5 আহিব তাৰ পিছত 7 আহিব তাৰ পিছত তোমাৰ 11 আহিব তাৰ পিছত তোমাৰ 13 আহিব কাউন্ট কৰা কেইটা হল 1 2 3 4 5 6 এতিয়া 13 ৰ পিছত কি আহিব তোমাৰ 17 আহিব তাৰ পিছত কি আহিব 19 আহিব তো এতিয়া এই কেইটা হল তোমাৰ কি হয় first 8 prime numbers ইয়াৰে কি উলিয়াব দিছে মিডিয়ান উলিয়াব দিছে therefore n by 2 কি হ'ব টার্ম হ'ব আৰু কি হ'ব n by 2 plus 1 টার্ম হ'ব এতিয়া n by 2 4 n or হেতু কাউন্টিং নাম্বাৰটো কি হয় n is equal to 8 ন 8 হয় 8 is an even তো 8 even number হোৱাৰ লগে লগে আমি এইকেইটা ফৰ্মুলা পাম এতিয়া সো n ৰ ভ্যালু কি হয় 8 হয় 8 by 2 লিখা তো এইটো টার্ম হ'ব তোমাৰ তো এইটো fourth টার্ম হ'ব আৰু এইটো 4 plus 1 কি হ'ব fifth হ'ব fifth term হ'ব এতিয়া সোৱা fourth value and fifth value 1 2 3 4 এটো fourth value আৰু এটো fifth value ইহত দুটা প্লাস কৰি divided by 2 কৰিলে median আমি পাম সোৱা median is equal to কি হ'ব 7 plus 11 by 2 that is কি হ'ব তোমাৰ 18 by 2 কি হ'ব 9 b is the correct option question number 28 if for any event e pe is equal 0.11 then pe bar is equal to pe bar ki hoy swa pe bar is equal to 1 minus pe hoy
তো ইয়াতে 1 মাইনাছ পি ইৰ ভেলু কি দিছে 0.11 দিছে এতিয়া 1ৰ পৰা আমি 0.11 মাইনাছ কৰিব লাগে তো ইয়াৰ পৰা 1 টো ইয়াতে গ'ল 10 হ'ল 10 minus 1 9 হ'ব 9 minus 1 is 8 so 0.89 is your answer C is the correct option question number 29 in the figure a line AB is divided in the ratio 3:4 steps of construction will be as follow তো ইয়াতে চাওঁ হা আমি ইয়াতে কনষ্ট্ৰাকশ্যনৰ ষ্টেপবিলাক দিছে উল্টা পুল্টা কৰি দিছে আমি উলিয়াব লাগে যে চোৱা কেনেকৈ উলিয়াম প্ৰথমতে চোৱা ষ্টেপছকেইটা আমি ফাইন কৰিম প্ৰথমে একদম ফাৰ্ষ্ট পইণ্টটো আমি কি লওঁ এ বি বি এছ ষ্ট্ৰেইট লাইন তো প্ৰথমতে আমাৰ কি আহিব ফাৰ্ষ্ট পইণ্টটো আহিব 6 তাৰপিছত তুমি এইখিনি পঢ়ি চালে গম পাবা যে এই এ বি লাইনডাল ড্ৰ কৰাৰ পিছত আমি কি কৰোঁ এইডাল কি কৰোঁ ৰেডাল আকৌ তেতিয়াহ'লে ইয়াৰে 1 পইণ্টটো আহিব ছেকেণ্ডত তাৰপিছত আমি কি কৰোঁ যে ইয়াতে কৈছে এক্স এ এক্স ইজ ড্ৰন উইথ একিউট এংগল বি এ এক্স এট দ্য পইণ্ট এ ধৰা হ'ল এইটো এ বি লাইনটো দিছে নহয় তোমাৰ ইয়াতে তো এইডাল আকৌ তো থাৰ্ড নম্বৰত তোমাৰ কি হ'ব চোৱা থাৰ্ড নম্বৰত আমাৰ লকেট 7 পইণ্ট ইয়াতে আমি কি কৰোঁ 7 পইণ্টছ এনেকৈ লওঁ এতিয়া থাৰ্ড নম্বৰত কিমানটো আহিব তোমাৰ 4টো আহিব লকেটছ কৰিছোঁ আমি 4 নম্বৰটো আহিব তাৰপিছত তোমাৰ ইয়াতে চোৱা কি কৈছে নেক্সট পইণ্টছ আমি ইয়াৰ পৰা বাচিম ইয়াৰ পৰা আমাৰ কি হ'ব চোৱা থাৰ্ড পইণ্টটো ইয়াৰ পিছত আমি কি কৰোঁ ইয়াতে এইটো জইন কৰোঁ আমাৰ লগত ডিনমিনেটৰ পইণ্টটোৰ লগত আমি জইন কৰোঁ লাষ্ট পইণ্টটো ডিনমিনেটৰ পইণ্টৰ লগত জইন কৰোঁ তো জইন কৰা কোনটো আছে এইটো 3 নম্বৰটো আহিব তাৰপিছত তোমাৰ কোনটো আহিব A3C is drawn parallel to A7B which intersect AB at C তো ইয়াতে এডাল প্যাৰালেল লাইন আমি আঁকিম ক'ত আঁকিম প্যাৰালেল লাইনটো A3 ধৰা হ'ল 1 2 3 পইণ্ট মই এনেই জাষ্ট পইণ্টকেইটা এনেই দেখুৱাইছোঁ এক্সপ্লেইন কৰিবৰ কাৰণে তো আমি এইডাল আঁকিম ন ইয়াৰ পৰা এই থ্ৰ' লাইনডাল আঁকিম তেতিয়াহ'লে ইয়াৰ পিছৰটো কি হ'ব আমাৰ 2 অপশ্যনটো হ'ব তাৰপিছত আমাৰ আহিব কি 5টো একদম লাষ্টত হয় চোৱা the point C divide AB in the ratio 3:4 তো লাষ্টত আমি এডাল লাইন আঁকাৰ পিছত আমাৰ কি হ'ব প্যাৰালেল এডাল প্যাৰালেল লাইন আঁকিলোঁ তেতিয়া ইয়াতে ইণ্টাৰচেক্ট হ'ব তো এইটো ৰেচিঅ'ত আমাৰ ভাগ হ'ব তো এইটো লাষ্ট পইণ্টটো আমাৰ কি হ'ব 5 তো ইয়াৰে কাৰেক্ট অপশ্যনটো কি হ'ব তোমাৰ চোৱা মিলাই চোৱা ইয়াতে কাৰেক্ট অপশ্যনটো প্ৰথমতে 6 হয় তাৰপিছত 1 হয় তাৰপিছত 4 হয় তাৰপিছত 3 হয় তাৰপিছত 2 হয় তাৰপিছত 5 হয় চ' A is the correct option এতিয়া কুৱেশ্যন নম্বৰ 30টো কি দিছে চোৱা The radius of a circle whose circumference is equal to the sum of the circumferences of two circles of radii 6 cm and 8 cm is তো কি কৈছে চোৱা দুটা চাৰ্কেল লগ লগাই এটা চাৰ্কেল বনাইছে তো চাৰ্কামফাৰেন্স অফ দ্য ফাৰ্ষ্ট চাৰ্কেল এইটো ফাৰ্ষ্ট নিউ চাৰ্কেল তো 2 পাই r লিখিছোঁ আৰু 2 পাই r1 ফাৰ্ষ্ট চাৰ্কেল ছেকেণ্ড চাৰ্কেলটো 2 পাই r2 লিখিছোঁ তাৰমানে এই দুটা চাৰ্কেল লগ লগাই এইটো ডাঙৰ চাৰ্কেল বনাইছে দুটা সৰু সৰু চাৰ্কেলৰ দুটা সৰু সৰু চাৰ্কেলৰ পেৰিমিটাৰ দুটা লগ লগাই ফেলে কি কৈছে ডাঙৰ এটা চাৰ্কেল বনাইছে তো এতিয়া বোথ সাইড 2 পাই কমন ল'ম 2 পাই কমন ল'লে এইটো r1 প্লাছ r2 হয় এই দুটা কাটা গ'ল তোমাৰ r ইজ ইকুৱেল টু কি পাবা r1 প্লাছ r2 তো এতিয়া কি হ'ব 6 সেন্টিমিটাৰ প্লাছ 8 সেন্টিমিটাৰ ইজ 14 সেন্টিমিটাৰ ডি ইজ দ্য কাৰেক্ট অপশ্যন আশা কৰোঁ তোমালোকৰ এই 15টা কুৱেশ্যনো এক্সামত খুব সুন্দৰকৈ কৰি আহিছা বা কাৰেক্ট হৈছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা ভিডিঅ'টোৰ পৰৱৰ্তী খণ্ডটো পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা হেভ এ নাইচ ডে এহেড থেংক ইউ